আটাইলৈ সেৱা জনাইছোঁ। আমি আজি সমবেত হৈছোঁ এটি অনুষ্ঠান পৰিৱেশনৰ কাৰণে। প্ৰায় 1 ঘণ্টীয়া অনুষ্ঠানত আমি আলোচনা আগবঢ়াম কামৰূপীয়া পৰম্পৰাগত লোককৃষ্টি সম্পৰ্কত, কামৰূপীয়া ট্ৰেডিশ্যনেল ফ'ক কালচাৰ। এই অনুষ্ঠান আয়োজনত সহায় কৰিছে ৰেণ্ডম বিট পেজৰ পৰা এডমিনিষ্ট্ৰেটৰ বাপুকান শইকীয়াদেৱে। আমি ইয়াত আমাৰ সহযোগীসকল, মোৰ সহযোগী মৰমৰ ভণ্টি ধিতিমণি, বিমল, ৰবিউল, প্ৰদীপ, অচ্যুত, আমি গীত আৰু কথাৰ মাজেৰে আমাৰ অনুষ্ঠানখিনি আগবঢ়াম। আমাৰ এই কামৰূপ নামটো অসমৰ কাৰণে অতি আৱেগ আৰু গৌৰৱৰ নাম। অসমৰ পুৰণি নাম আছিল কামৰূপ। সেয়ে কামৰূপ নামটো অসমৰ কাৰণে, অসমীয়াৰ কাৰণে অতি গৌৰৱৰ। কিন্তু এতিয়া আহি কামৰূপ জিলাখন এটা সৰু এলেকালৈ পৰ্যবেক্ষিত হৈছে। যদিও কামৰূপ সংস্কৃতিৰ ক্ষেত্ৰত অসমৰ এটি উল্লেখনীয় স্থান। কামৰূপ নামটোৰ কাহিনী আটাই জানে, তথাপি চমুকৈ উল্লেখ কৰিছোঁ যে দক্ষ ৰজাৰ দক্ষযজ্ঞত যেতিয়া জোঁৱায়েক মহাদেৱক নামাতিলে, সতী নিজে গ'ল। দক্ষই সতীৰ সন্মুখতে মহাদেৱক অপমান কৰিলে, কটুবাক্য কৰিলে। তেতিয়া সতীয়ে দেহত্যাগ কৰিলে। মহাদেৱে শুনি খঙত তাণ্ডৱ নৃত্য কৰি দেৱীৰ দেহটো কান্ধত লৈ গোটেই বিশ্ব ভ্ৰমণৰ কাৰণে ওলাল। তেতিয়া দেৱকুলত যেতিয়া ইয়াক লৈ সমস্যাৰ সৃষ্টি হ'ল, বিষ্ণুৱে চক্ৰৰে দেৱীৰ দেহটো কাটি সেই দেৱীৰ অংগৰে কামাখ্যা ধামৰ দৰে তীৰ্থস্থান এনেকৈ আদি কৰি বহুত তীৰ্থস্থানৰ সৃষ্টি কৰিলে। তাৰপিছত মহাদেৱ ধ্যানত বহিল। পৃথিৱীৰ সেই সময়ৰ দেৱকুলৰ আকৌ ডাঙৰ সমস্যা হ'ল। তেতিয়া দক্ষৰ সেই যিটো ধ্যান ভংগৰ কাৰণে কামদেৱ আহিল। কিন্তু যেতিয়া মহাদেৱৰ ধ্যান ভংগ হ'ল, তেতিয়া কামদেৱক দেখি মহাদেৱৰ তৃতীয় চকুৰে তেওঁ ভস্ম হ'ল। আৰু কামদেৱৰ পত্নীয়ে এই কাহিনী দেখি মহাদেৱক কাতৰে অনুৰোধ কৰাত, প্ৰাৰ্থনা কৰাত মহাদেৱে পুনৰ কামদেৱক জীয়াই তুলিলে। আৰু যি ভূমিত কামদেৱ পুনৰ জি উঠিল, সেই ভূমিকে কামৰূপ বুলি কোৱা হয়। কামৰূপ পুৰাণৰ পৰা অহা নাম, এটা পৰম্পৰাগত নাম। তাৰমানে কামৰূপ সৃষ্টিতেই এটা পৰম্পৰা, যিটো আমাৰ পৰম্পৰাগত কৃষ্টিৰ চৰ্চাৰ কাৰণে এটা ডাঙৰ উপাদান। আমাৰ এই কামৰূপ জিলাখন, এইখিনিতে মই উল্লেখ কৰিছোঁ যে কামৰূপ নামটো আমাৰ কাৰণেও অতি আৱেগৰ। কামৰূপ নামটো এতিয়া আমাৰ বহুতে কামৰূপ গ্ৰাম্য বুলি উল্লেখ কৰে। আচলতে কামৰূপ গ্ৰাম্য বুলি কোনো জিলা নাই। কামৰূপ নামটো আমাৰ আৱেগৰ। কামৰূপে সেইখিনি যাতে সন্মানীয় ৰাইজে ভুল নকৰে, কাৰণ আমি কামৰূপীয়া পৰম্পৰাগত কৃষ্টিৰ ওপৰত যিহেতু ক'বলৈ গৈছোঁ, এয়াও আমাৰ এক আবেদন। আমাৰ এই কৃষ্টিৰ ওপৰত ক'বলৈ যাওঁতে এটা পৰম্পৰাগত লোককৃষ্টি এখন ডাঙৰ বহল অধ্যায়, ইয়াক
চৰ্চা কৰাটো বৰ সহজ কাম নহয় আমাৰ কাৰণে। আমি আমাৰ যি গাঁৱত জন্মিছিলোঁ, এখন সাংস্কৃতিকবান গাঁও, সেই গাঁৱৰ পৰা আমাৰ বংশটো এটা সাংস্কৃতিকবান বংশ, আৰু সেই বংশৰ পৰা আমাৰ আজো ককা আইতা, আমাৰ ককা থানেশ্বৰ মেধি, আইতা পদ্মাৱতী মেধি, দেউতা কনক মেধি, মোৰ মা যামিনী মেধি, জেঠীমা সুমিত্ৰা কলিতা, মাজুবিতা, বৰদা মেধি, ইমানেই পৰম্পৰাগতভাৱে এই সাংস্কৃতিক ক্ষেত্ৰত ধনী, যাৰ পৰা মই জন্মৰ পৰাই জনা হোৱাৰ পৰাই এই জ্ঞানখিনি পাইছিলোঁ হৈছিল। আৰু আমি যে চৰ্চা আৰু এই সম্বৰ্ধনৰ কাৰণে এই বিষয়টো আগবঢ়াই আনিছিলোঁ, আৰু নাজানো কিমানখিনি আগবাঢ়িব পাৰিছোঁ। এতিয়া আমি আপোনালোকৰ আজি ৰেণ্ডম মিটৰ পৰা অনুৰোধ জনোৱা হৈছে, আপোনালোকৰ লগত অন্তৰংগভাৱে আমি আলোচনা কৰি যাতে বিষয়খিনি আগবঢ়াব পাৰোঁ, তাৰ কাৰণে আগবাঢ়িম। তাৰ আগে আমি আজিৰ অনুষ্ঠানটো এটি চিয়া গীতেৰে আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ অঞ্চলৰ কৃষ্টিৰ সৃষ্টিৰ অতি পুৰণি গীত আমাৰ ভকতসকলে গায়। অসঙৰ কেনুৱা থানে মোৰ বান্ধৱ, স্বামী সচঙৰ কেনুৱা থান, ঐ স্বামী সচঙৰ কেনুৱা থান, ব্ৰহ্মাই বৈলা খুটা বিষ্ণুহে মাৰলিয়ে, ঐ স্বামী মহেশে ভৈলন্তৰুৱা, ঐ স্বামী মহেশে ভৈলন্তৰুৱা, কামী মহামায়া অনন্ত তঙালয়ে, ঐ স্বামী ৰাধায়ে ভৈলন্ত খেৰ, ঐ স্বামী ৰাধায়ে ভৈলন্ত খেৰ, জয় বিজয় পাৰিষদ সচঙৰ দুৱৰীয়ে, ঐ স্বামী সুমেৰু ভৈলন্ত বেৰ, ঐ স্বামী সুমেৰু ভৈলন্ত বেৰ। এই চিয়া গীতৰ পৰিৱেশটো মই জন্ম হোৱাৰ পাছৰ পৰাই দেখিছোঁ। আমাৰ চোতালত নবীন ভকত বুলি এক ভকত আছিল, বৰ্তমান বিধায়ক নাৰায়ণ ডেকাৰ পিতৃ মুকাল মোৱাৰ। আমাৰ ঘৰত প্ৰায় ভকত সেৱা হৈছিল আৰু ভকত সেৱাত চৰ্চা হৈছিল। তাৰপিছত আমি অধ্যয়ন কৰি জানিছিলোঁ, আমাৰ গাঁৱৰে মদন কলিতাদেৱে, তেখেত বিজ্ঞ পুৰুষ এগৰাকী, জানিছিলোঁ যে মামণি ৰয়ছম গোস্বামীদেৱৰ উপৰি পুৰুষ সন্তদেৱ গোস্বামী, যাক দামোদৰদেৱৰ 5জন প্ৰধানিশ্বৰ এগৰাকী আছিল, সন্ত ভূষণদেৱ গৰমেৰী সত্ৰ প্ৰতিষ্ঠাতা। তেওঁৰ পুত্ৰৰ পুত্ৰ মামণি বাইদেউৰ উপৰি পুৰুষৰ সনাতন গোস্বামীৰ 2 পুত্ৰৰ বলদেৱ গোস্বামী আছিল মামণি বাইদেউহঁতৰ সম্পৰ্কৰ। এগৰাকী পুত্ৰ আছিল জয়দেৱ গোস্বামী। তেওঁ জীৱনৰ মায়ামোহ ত্যাগ কৰি ব্ৰহ্মপুত্ৰত কলৰ ফুল সাজি
মানে জীৱন ত্যাগ কৰিবলৈ ওলাই গৈছিল। তেতিয়া আমাৰ গাঁৱৰ মানুহে, আমাৰ গাঁওখন তেতিয়া কলাপানী আছিল, বিখ্যাত গাঁও। তেতিয়া আমাৰ অঞ্চলত কামৰূপত আমেৰিকা বুলি কৈছিল কলাপানী। তাৰমানে ইমান ধনী গাঁও আছিল, ইমান শিক্ষিত গাঁও আছিল তেতিয়াৰ দিনত। সেই কলাপানী আৰু সিপাৰে আছিল আমাৰ ৰঘুনাথ চৌধুৰীৰ গাঁও লাওপাৰা। সেই দুয়োখন গাঁৱৰ মানুহ, কিন্তু এই কাহিনী আপোনাৰ প্ৰায় 450 বছৰ আগৰ। সেই দুয়োখন গাঁৱৰ ৰাইজে বিষয়টো জানি তেখেতক লৈ আহিছিল। তেখেতক লৈ আহি সত্ৰৰ ভজন গুৰু হিচাপে প্ৰতিষ্ঠা কৰিছিল। আৰু সেই ভজন গুৰু জয়দেৱ গোস্বামীয়ে এই চিয়া গোৱা পৰম্পৰাটো আৰম্ভ কৰিছিল। আৰু সম্ভৱতঃ চিয়া গোৱা যদিও আমাৰ দৰং জিলাতো আছে, আমাৰ এই কামৰূপৰ আমাৰ যিটো পৰম্পৰা ছয়গাঁৱৰ, এইটো অতি পুৰণি। আৰু আমাৰ এটা যেন নিজা চিনাকি আছে, আৰু যিটো এটা পৰিৱেশ দেখিছোঁ আমি নিজে সৰুতে, যে বেলেগ নাম কীৰ্তন হ'লে আমি ফূৰ্তিৰে হাততালি বজাই কিবা কৰোঁ, কিন্তু তাত কোনো প্ৰৱেশ নকৰে। এটা সুন্দৰ আৱেগিক পৰিৱেশ। এই চিয়া গীতৰ যিবিলাক সুৰ এতিয়া প্ৰায় নোহোৱা হৈছে, চৰ্চা বহুত কমি গৈছে। আমি এতিয়া আমাৰ অঞ্চলটো, কামৰূপ ছয়গাঁও অঞ্চলটোৱে চিয়াৰ লগতে অসমীয়া কৃষ্টিৰ ভঁৰালখন ধনী কৰাত সহায় কৰিছে ওজাপালি যিটো কৃষ্টি, শুকনানী ওজাপালিৰ কৃষ্টি আমাৰ এই অঞ্চলৰ পৰাই সৃষ্টি হোৱা, বৰঢুলীয়াৰ কৃষ্টি আমাৰ এই অঞ্চলৰ পৰা সৃষ্টি হোৱা, বগেজাৰী গীতটো আমাৰ এই অঞ্চলৰ পৰা সৃষ্টি হোৱা, চৈতেলী নামৰ সৃষ্টি আমাৰ এই অঞ্চলৰ পৰা, মাৰে গীত যিটো আমাৰ মাৰে ওজা ৰাভাসকলে গায়, সৃষ্টি ইয়াৰ পৰা। নামখেলৰ গীত আমাৰ কামৰূপতে মেক্সিমাম চলে, আৰু আমাৰ ছয়গাঁও অঞ্চলত আটাইতকৈ বেছি আছিল। তাৰ পাছতে আমাৰ অঞ্চলত গীত, হোলী গীত, সংকীৰ্তন, কুঞ্জনী গীত, মহোহ, তুলসীতলৰ নাম, তাতকৈ আৰু পুৰণা এটা কৃষ্টি আমাৰ সুঁৱৰী, যিটো দধি মন্থন আৰু সাগৰ মন্থন হয়, তাৰ যিবিলাক গীত মাত, এটা নিজা পৰিচয় আছে। তাৰপাছত আছে আন এটি কৃষ্টি, বৰ্তমানৰ যিটো নাগাৰা নামটো আমাৰ অঞ্চলত 50ৰ দশকৰ পৰা প্ৰায় আৰম্ভ হৈছিল। সেইটোৰে এটা আমাৰ বিশেষ ধৰণৰ আমাৰ এটা চৰ্চা আছিল, যিটো আমাৰ অঞ্চলত চলিছিল কামৰূপীয়া নাগাৰা নাম হিচাপে। আমাৰ আন এক বৈশিষ্ট্য আছিল, আমাৰ অসমত চলা, আমাৰ গৌতম শৰ্মাদেৱে বিশিষ্ট সাংবাদিক, তেখেতে উল্লেখ কৰিছিল যে আমাৰ কামৰূপী লোকগীত যিমানখিনি প্ৰচলন হৈছে, আটাইতকৈ সুৰ বেছি হ'ল ছয়গাঁৱৰ পৰাই লোৱা লোকগীতৰ। দুৰ্ভাগ্য যে আমাৰ দুগৰাকী বিখ্যাত শিল্পী, বংশীধৰ দাসদেৱ আৰু প্ৰয়াত সুৰেন ঠাকুৰদেৱ, দুয়োগৰাকীয়ে আমাৰ বোধে সংগীত নাটক একাডেমী বঁটাৰ বাবে যোগ্য আছিল, কিন্তু আজিলৈ তেওঁলোকক সেই সন্মান দিয়া হোৱা নাই বা পোৱা হোৱা নাই। মই লোকগীতৰ দুটিমান সুৰ গাবলৈ লৈছোঁ। লৰালৰি কৰি কি ভাই ৰে ভাই, লৰালৰি
বিনা ধনে পাৰ কৰে দয়াময় হৰি ওলাই আজালা প্ৰভু কৃষ্ণপুৰীয়ে ৰচিছিল। এই গীতটোৰ পৰাহে লোকগীতত কেইবাটাও গীত এই গীতটোৰ চাপৰ্টৰ পৰা সৃষ্টি হৈছে। এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা। আমাৰ লোকগীতৰ সংগীসকলে যিটো চাই জানিব পাৰিব। আৰু এই গীতটো যিয়ে অসমত বিখ্যাত কৰিছিল স্বৰ্গীয় বংশীধৰ দাসদেৱক মই প্ৰণাম জনাইছোঁ। বংশীধৰ দাসৰ এইটো অতি প্ৰখ্যাত গীত। সুৰেণ ঠাকুৰীয়াক দেৱক সন্মান জনাই তেখেতেও বহু গীত সংগ্ৰহ কৰিছিল। আমি এটি গীত আৰু লোকগীতৰ ৰস এটা আপোনালোকক দিবলৈ আগবাঢ়িছোঁ। ছয়গাঁৱৰ অতি প্ৰিয় গীত। সেই গীতটো আমাৰ ঢুলীয়াইও গায়, চৈতিল নামতো গায়, আমাৰ বহুৱা গীত বুলিও কয়। বৰ মানে সহজ সুন্দৰ গীত।
ইমান সহজ সৰল সুৰ সুৰেণ ঢেকুৰীয়াদেৱে সংগ্ৰহ কৰি প্ৰচাৰ কৰিছিল। আমাৰ বাবে দুৰ্ভাগ্যৰ কথা, সুৰেণ ঢেকুৰীয়াদেৱৰ গীতসমূহ আকাশবাণীত গাইছিল যদিও এইবোৰ গীত প্ৰায় হেৰাই গৈছে। আৰু আমাৰ এই সুৰক অলপ আগপাছ কৰি গাইছে বহুতে, কিন্তু আমাৰ ছয়গাঁও অঞ্চলত প্ৰচলিত এই গীতটোৰ এইটো মুখ্য সুৰ। আমাৰ অঞ্চলৰ পৰা অসমীয়া কৃষ্টিত এতিয়া আমি 2011 চনত যেতিয়া অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা ইনষ্ট্ৰাক্টৰ হিচাপে নিৰ্দেশক হিচাপে স্বীকৃতি পাওঁ। নামখেলৰ গীতৰ প্ৰশিক্ষক হিচাপে আমি আগতে চৰ্চা কৰিছিলোঁ, যদিও সেই স্বীকৃতি সহায় কৰিছিল। আমি কৰ্মশালা যোগে তেতিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ আৰু আমি এই নামখেলৰ গীত তেতিয়াৰ পৰাই অসমত আমি বিভিন্ন মঞ্চত প্ৰচাৰ কৰি এটা নামখেলৰ গীতক নতুন ৰূপ দিছোঁ। কাৰণ নামখেলৰ গীতসমূহ যে আমাৰ এটা সুন্দৰ সুৰীয়া বহু মানে আমাৰ অসমৰ কাৰণে অসমীয়াৰ কাৰণে এটা ডাঙৰ কৃষ্টি হ'ব পাৰে। আৰু ছয়গাঁৱৰ এটা ডাঙৰ চিনাকি হৈছিল। আমি নামখেলৰ সুৰ আপোনালোকক দিবলৈ গৈছোঁ। ঘূৰাইলো ৰে ওৰে নন্দে নন্দন ওরে সন্দের সন্দান আমার ঘুরাইলো রে হে হেয়া হে হেয়া আমার ঘুরাইলো
হেয়া ও নিতে নিৰঞ্জন ও নিতে নিৰঞ্জন তোমাৰ চৰণে প্ৰভু পখিলো শৰণ আমাৰ ঘূৰাইলো ৰে আমাৰ ঘূৰাইলো ৰে আমাৰ ককাই কোৱা মতে প্ৰায় 20 চনৰ পৰা 1940 চনৰ মানে প্ৰথমৰ গীতটো সাধাৰণতে নামঘৰীয়া গীতত এনেকৈ আমি মঞ্চলৈ আনি আমি তেনেকৈ 3টামান দিহা লগ কৰি গাইছোঁ তেনেকৈ নাগাইছিল প্ৰথমৰ সুৰটো আমাৰ সন্মানীয় শ্ৰোতাসকলে যদি মন কৰিছে নিশ্চয় লক্ষ্য কৰিছে যে এটা অসমৰ এটা প্ৰখ্যাত গীতৰ সুৰ এই নামঘৰীয়া গীতটোৰ পৰা সংগ্ৰহ হৈছিল তাৰমানে এই আমাৰ যিটো পৰম্পৰাগত গীতমাতসমূহক প্ৰতিষ্ঠা কৰিছিল আমাৰ সন্মানীয় জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱে ডক্টৰ ভূপেন হাজৰিকাদেৱে তেওঁলোকৰ গীতমাতত আমাৰ এই গীতমাতসমূহ সুৰবিলাক সংগ্ৰহ কৰি বা এই গীতবিলাকক লৈ আগবঢ়াইছিল যেনেকৈ ধৰক ডক্টৰ ভূপেন হাজৰিকাদেৱে নামখলৰ গীত প্ৰথম আকাশবাণীত গাই প্ৰচাৰ কৰি এটা সন্মান দিছিল মই এই প্ৰসংগত আমাৰ এই গোৱা গীতটোৰ প্ৰথম সুৰটো সম্পৰ্কত এবাৰ কৈ দিছোঁ যে সেই বিখ্যাত সুৰটো আছিল ৰাত্ৰি পুৱাইলো রে
মোৰ বিখ্যাত গীতটো আমাৰ এই গীতটোৰ পৰা আমাৰ গাঁৱৰ এই গীতটোৰ পৰা তুলি লৈছিল, যিটো গীত আমাৰ 1920-40 চনত আমাৰ গাঁৱৰ নামখন আমাৰ গাঁৱৰ পৰা বৰপেটালৈ গৈছিল। আৰু নাও খেলৰ সময়ত এই নাও যেতিয়া চাটলৈ মেইন চাটলৈ ঘূৰি আহে সেইখিনি সময়ত নামখন লৈ যাওঁতে নামখন ঘৰলৈ ঘূৰি আহোঁতে এইবিলাক গীত গাইছিল। মিলাইছে যেতিয়া আপোনালোকে পাইছে, আমি গাইছিলোঁ ঘূৰাইলো ৰে ৰাত্ৰি পুৱাইলো ৰে অ ৰে নন্দে নন্দন অ ৰে কুৰুৱাই পাৰে ৰাও। একেবাৰে একে সুৰ। তাৰমানে কিমান মান আছিল আমাৰ নামঘৰৰ গীতবিলাকৰ সেইটো কথা কৈছোঁ। আমি প্ৰসংগতে আনীতি গীতৰ অলপ কলি গাই দিছোঁ যে আমাৰ নামখেলৰ গীতত সাধাৰণতে ভগৱান শ্ৰীকৃষ্ণৰ, বেলা লক্ষিন্দৰ আৰু কিছুমান কাহিনীমূলক গীত গাই যিটো আমাৰ এখন নাৱৰ লগত আমাৰ ঘৰুৱা কাহিনীৰ লগত আছিল জড়িত, যে নাওখন আমাৰ হাৰিছিল, হাৰোঁতে আমাৰ এই নাও খেলুৱৈসকলৰ কাৰণে নাও খেলটোৰ কাৰণে পুৰস্কাৰটো মানে কি পুৰস্কাৰ পায় নাও এখন কিন্তু প্ৰথম হোৱাটো, তাৰ পৰা যিটো এটা কলহ লৈ আহে পুৰস্কাৰত, সেইটোক লৈ আমাৰ গোৱা মানে নাম এটা আছিল, গীত এটা আছিল। যেতিয়া আমাৰ আইতাই দৰ্জা খুলি দিয়া নাছিল নাম খেলুৱৈবিলাকক পকাত, তাৰ পৰা আৰম্ভ হৈছিল চৰ্চা হৈ গীতটো বহুখিনি পালেগৈ। যিয়ে হওক মই সেই পুৰণি সেই কাহিনীখিনি বা গীতটোৰ সুৰটো অলপ দিছোঁ। কৈ নাই আমাক এলি ক'ত, আমাক এলি ক'ত অ ঘৰৰ পেৰে অলে নাহা মন অধিকাৰত, কইনা আমি ৰৈলো বাইহা চোতালত। হায় কইনা আমাক এলি ক'ত, আমাক এলি ক'ত ও ঘৰৰ পেৰে অলে নাহা মন অধিকাৰত, কইনা আমাৰ এলি বাইহা চোতালত। আর পানি কাউরি নাও আমার সদায় আগে যায়, আমি রইলো বাইহা চোতালত। ও আজি দেখো পানি কাউরি কিবা বাধা পায় কইনা আমাক এলি ক'ত, ঘৰৰ পেৰে অলে নাহা মন অধিকাৰত, কইনা আমি ৰৈলো বাইহা চোতালত। আর গরে পুরা কান্তা ভাত আমি খাই যাও, আমি রইলো বাইহা চোতালত। ও কৃষ্ণক চিন্তি আমি বাইসাই করপে তাতে যাই, কইনা আমাক এলি ক'ত, আবার পানি কাউরি আমার নাথ যাই, আমি রইলো বাইহা চোতালত। ও বর পেতা বলা দো আমি দিয়া কইনা আমাক এলি ক'ত, ঘৰৰ পেৰে অলে নাহা মন অধিকাৰত, কইনা আমাক এলি বাইহা চোতালত। এনেকৈ মানে মই
মাজে মাজে গাইছোঁ ধুনীয়াকৈ গোটেই কাহিনীটো গীতটোত গাই যায়। আমাৰ অঞ্চলটোত আমি নিজে পোৱা গোৱা প্ৰায় 22টা লোকগীত মানে এনেকুৱা নামঘৰৰ গীত আছে। ভঁৰালটো আমাৰ নামঘৰৰ গীতত অতি ধনী। আমি যিহেতু এইটো আমাৰ অন্তৰংগ আলাপ বুলি কোৱা হৈছিল, প্ৰশ্নলৈ যাব বুলি আছে নেকি? হয়, প্ৰথমতেতো আপোনাক বহুতে শুভকামনা যাচিছে। আপোনাৰ কাৰণে প্ৰশ্ন আছে, নাও খেলৰ সৃষ্টি কেনেকৈ হ'ল জানিব পাৰিম নেকি? কংকন কলিতাৰ পৰা। কোন কোন? কংকন কলিতা। নাম কংকন কলিতাক ধন্যবাদ জনাইছোঁ, স্বাগতম জনাইছোঁ। আমাক যিসকল আমাক এই অনুষ্ঠানটো চাই আছে, আমাক শুভেচ্ছা দিছে। নাম খেলৰ আচলতে আমাৰ আদিম বাহন, আমি সাধাৰণতে আমাৰ গোটেই পানীৰে ভৰপূৰ গোটেই পৃথিৱীখন, বাহন তেতিয়া নাছিলে। আৰু মানুহে আহ যাহ কৰাৰ কাৰণে সাধাৰণতে প্ৰথমতে কাঠ, এটুকুৰা কাঠৰ ওপৰত বা তেনেকুৱা গছৰ ওপৰত, তাৰপিছত তাক নিজৰ যেতিয়া আমাৰ বুদ্ধিবৃত্তি বাঢ়িল, নাও, আমাৰ যিটো বৰ্তমান এককেইঠীয়া নাও বুলি কয়, তেনেকৈ আমাৰ নাও সৃষ্টি হৈছিল। তেনেকৈ তাৰপিছত নাৱৰ যেতিয়া আমাৰ মানুহে কাম কৰিবলৈ যায়, তেতিয়া সাধাৰণতে এটা অট'মেটিক আৰু বিশেষ কৰি এই মানে পৰম্পৰাগত গীত মাত খেলসমূহ খেতিয়কৰ লগত জড়িত। তেওঁলোকে কাম কৰিবলৈ যায়, যেতিয়া কাম কৰিব মানে ধৰক এই পানীত বস্তু আনিব যায় বা মানে জীৱ জন্তুৰ কাৰণে ঘাঁহ আনিব যায়, তেতিয়া সেই নাওখনেৰে যিটো ফূৰ্তিৰে যায়। আৰু সাধাৰণতে এই সৃষ্টিবিলাকত যিখিনি দেখিছোঁ যে কোনোবা এজন মানুহে লিড লয়, মানে এইবিলাক যেনেকৈ ধৰক বৰপেটাত গেলি আমাৰ নামখন যেতিয়া গৈছিল, কোনোবা এজন মানুহ ভাল মানুহ নোহোৱা হ'লে বৰপেটালৈ নামখন নিয়াটো সহজ কাম নাছিল। ঠিক তেনেকৈ তাৰমানে সেই নামখন খেলাটো আৰম্ভ কৰিছে। আমাৰ ইয়াতো ধৰক ছয়গাঁৱতে আমাৰ আটাইতকৈ পুৰণি যে চান্দৰ খেৱা যিটো কয়, আমাৰ কুলচি পাৰ হৈ আমাৰ কুলচি পাৰ হৈ অলপ আগুৱাই গ'লে পায় চান্দৰ খেৱা নদীৰ এনেকুৱা এটা ধুনীয়া মানে খেৱা কাক কয় যে নদীৰ যিখিনি সমান ঠাই তাক খেৱা বুলি কয়, তাতে খেল হয়। চান্দ সদাগৰে আজি 1000 বছৰ আগতে তাত যে নাম খেল পাতিছিল, শিল পাহাৰৰ ইমান ধুনীয়াকৈ কাটি থোৱা আছে। তেনেকুৱা ব্যক্তিৰ পৃষ্ঠপোষকতাৰ কাৰণে আমাৰ অঞ্চলত যিটো আৰম্ভণি আৰু সভ্যতাৰ যিটো আৰম্ভণি ঠিক তেনেকৈ হৈছিল। আৰু আমাৰ ছয়গাঁও অঞ্চলত অসমৰ সম্ভৱতঃ প্ৰথম নাম খেল ছয়গাঁৱত আৰম্ভ হৈছিল 1000 বছৰ আগতে। চান্দৰ খেৱা যিটো আমাৰ চম্পকনগৰৰ ৰজা চান্দ সদাগৰে আৰম্ভ কৰিছিল। দ্বিতীয় প্ৰশ্ন, গৌৰাংগ মেধিয়ে কৰিছে, ৰিমিক্সবোৰে অসমীয়া পৰম্পৰাগত লোককৃষ্টিৰ ওপৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে আপোনাৰ মতামত কেনেকুৱা? মেধিদেৱ ধন্যবাদ। হয়, যে আমি ইতিমধ্যে ক'লোঁ যে আমাৰ এটা লোকগীতৰ মানে কথা কওঁতে চানমায়া কলাই ওলালিও, মানে আমাৰ আছিল এইটো অৰিজিন সুৰ যে শিপাটো পাহৰি কাম কৰা উচিত নহয়। কাৰণ ধৰক পৰম্পৰাবিলাকে আমাক পৃথিৱীত আমাক চিনাকি কৰাই দিয়ে। ৰিমিক্স এতিয়াৰ যুগত, এতিয়া সংস্কৃতিৰ যিহেতু বিৱৰ্তন আছে, ৰিমিক্স হ'ব পাৰে, হোৱাটো ভাল কথা। কিন্তু ৰিমিক্স কৰোঁতে শিপাটো বাদ দি আৰু তাতকৈ ডাঙৰ কথা শব্দবিলাক খুব ডাঙৰ কথা। আমাৰ ছয়গাঁও অঞ্চলৰে 10খন গাঁৱত যদি যোৱা হয় একেই গীত আমি নাম গাঁৱতো পাওঁ। ধৰা আমি তুলসী তলৰ নাম গাওঁ, 4খন গাঁৱত, ওচৰৰ 4খন গাঁৱত 4টা গীত হ'ব পাৰে। আৰু সেই 4খন গাঁৱত এই শব্দ বেলেগ বেলেগ হ'ব পাৰে, কথাটো কৈছোঁ। এতিয়া ধৰক ছয়গাঁৱৰ পৰা তেখেতে এটা উদ্ধাৰ কৰিছে গীত এটা,
যেহেতু ইয়াৰ পৰা উদ্ধাৰ কৰিছে ইয়াৰ যিখিনি শব্দ আছিল সেই শব্দখিনি যাতে যিয়ে ৰিমিক্স কৰে সেই শব্দখিনি যাতে সলনি নকৰে সেইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু এই সুৰটো ৰিমিক্স কৰক যাতে সলনি নকৰে তাৰমানে শিপাটো পাৰ নহয় কাৰণ এইটো আপত্তি পাইছোঁ আৰু আমাৰো কিছুমান গীতত আমি আমাৰো আপত্তি আছে যে ৰিমিক্স কৰোঁতে আমাৰ অৰিজিন যিটো সেইটো পাহৰি গৈছে মানে শিপাটো হেৰাই কিছুমান কাম কৰিছে ৰিমিক্সত গতিকে মানে ছাপোৰ্ট কৰোঁ ৰিমিক্স হ'বই লাগিব বিৱৰ্তন আছে যেতিয়া ৰিমিক্স হ'ব লাগিব যেনেকৈ আমি ধৰক নামখলৰ গীতটো যদি কয় এটা অৰ্থত ৰিমিক্স বুলিও কৰিব পাৰি নামখলৰ গীত এনেকৈ 3টা সুৰত নামখলতে নাগায় কিন্তু মঞ্চত যেতিয়া আনিম তাক আমি প্ৰদৰ্শন যোগ্য কৰাৰ কাৰণে কিবা কৰিবই লাগিব এইখিনি যাতে আমি সাৱধানেৰে কৰোঁ মাটিৰ মানে শিপাৰ সম্পৰ্কে এতিয়া অনুৰোধ আছিলে তেওঁ আৰু আৰু কি আছে অনুৰোধ গোৱাৰ নাওখেল আছিলে নামটো গালোঁ আমি তেওঁক কোনে কৈছিল অনুৰোধ তেওঁক ধন্যবাদ জনোৱা উচিত অঞ্জন চৌধুৰী চৈতিলিটো চৈতিলিটো যে আমাৰ ছয়গাঁও অঞ্চলৰ একক আৰু এক অন্যান্য কৃষ্টি বৈষ্ণৱ কৃষ্টি আৰু এই কৃষ্টিটো আমাৰ দামোদৰদেৱৰ কোনো শিষ্যৰ দ্বাৰা আৰম্ভ হৈছিল প্ৰায় 400 বছৰ আগতে আৰু আমি লিখিত তথ্য যদিও পোৱা নাই আমাৰ যিখিনি অধ্যয়ন গৰৈমাৰী সত্ৰৰ সেই প্ৰভাৱতে আমাৰ অঞ্চলত এই চৈতিলি নামটো আৰম্ভ যে আমাৰ চৈতিলি নামত ঘোষা গোৱাটো বাধ্যতামূলক সেই ঘোষাটো গাইহে মূল নামলৈ যায় তাৰপাছত এই ঘোষা গোৱাৰ পৰম্পৰা আমাৰ অঞ্চলত যেতিয়া আমি নাগাৰা নামৰ কথাটো কৈছিলোঁ নাগাৰা নামতো ঠিক তেনেকৈ এই নাম মূল নামটো গোৱাৰ আগে আগে এই ঘোষা গোৱাৰ এটা পৰম্পৰা আছিল মানে মূল গুৰু অসমীয়া জাতিৰ গুৰুজনা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱক সন্মান জনোৱাৰ এটা ডাঙৰ পৰম্পৰা আমাৰ নামত অতীজৰে পৰা আছিল আৰু বৰ্তমানৰ আমিও ৰক্ষা কৰি আছোঁ এতিয়া আমি চৈতিলি নামৰ যেহেতু আমি এই সময়খিনিত আমি আটাইখিনি চৈতিলি নাম সাধাৰণতে গাওঁতে বহুত সময় লাগে আমি চমুকৈ যিমান কম সময়ত পাৰোঁ আমি গাই শুনাম আপোনালোকক ৰসখিনি দিম আৰু এই চৈতিলি নামত সাধাৰণতে কাৰণ আমাৰ আটাইখিনি কৃষ্টিয়ে মুখ্যকৈ কৃষ্ণ সংস্কৃতি বেউলা লক্ষীন্দৰৰ লৈ গোৱা গীত মাতৰ সংস্কৃতি যিবিলাক আমি মুখ্যকৈ ওজাপালিত গাওঁ মাৰেগান ওজাপালিত চৈতিলি নামৰ মাৰেগানত পাওঁ চৈতিলি নামতো গাওঁ আমি আৰু মহাদেৱ আমাৰ এই অঞ্চলত দেৱ আমাৰ দেৱতাসকলৰ ভিতৰত আটাইতকৈ
পূজ্য মহাদেৱৰ মানে সাধাৰণতে চন্দ্ৰশেখৰৰ যিটো শিৱ ভক্তি সেইটোৰ কাৰণে এইটো হৈছিলে আৰু তাৰ পাছত বেউলাৰ জৰিয়তে যিটো মনসা পূজাৰ পৰম্পৰা আৰম্ভ হ'ল মনসা পূজাটো আমাৰ অঞ্চলত অতি পুৰণি আৰু তাক লৈ আমাৰ বহুত এই গীত মাতখিনিৰ সৃষ্টিৰ ক্ষেত্ৰত বহুত ভূমিকা আছে আমি এতিয়া চৈতালীৰ চমুৱাই কিছু গোৱাৰ কাৰণে আমি আগবাঢ়িছোঁ
মিনিটমান লাগে আমাৰ গাঁৱতে আমি প্ৰায় 10-11 মিনিট সম্ভৱ শেষ হৈছে আৰু মানুহখিনি যিটো এনেধৰণে গায় যে সাধাৰণতে কষ্ট কৰা মানুহখিনিয়ে এই চৈতালি নাম গায় খেতি কৰা মানুহখিনিয়ে দিনৰ দিনটো হাল বাই আহি তেওঁলোকৰ ভাগৰ জোৰাই এই নাম গায় বৰ ইম্পৰ্টেণ্ট কথা চাইণ্টিফিক কথা তেওঁলোকে দিনটো পথাৰত কষ্ট কৰিলে আৰু ভাগৰখিনি শেষ কৰে এই নামৰ জৰিয়তে আমাৰ দেউতাহঁতকো দেখিছিলোঁ গুৱাহাটী ডিষ্ট্ৰিক্ট কোৰ্টত চাকৰি কৰে তাৰ পৰা আহি 7 কিলোমিটাৰ 6 গাঁৱৰ পৰা চাইকেল মাৰি গৈ আমাৰ গাঁৱৰ আৰু আছিল কেইবাজন তেওঁলোকে গৈ ইমান কষ্টৰ পাছত দিনটো চাকৰি চাইকেল মাৰি গৈছে তাৰপিছত নাম ধৰি এই যিটো নামৰ যিটো গুণ চৈতালি নামৰ অতি গুৰুত্বপূৰ্ণ এতিয়া অৱশ্যে আমি গীতত বেছি সময় দিলে আমাৰ যিটো দৰ্শকে বা শ্ৰোতাই আমাৰ যি আলাপৰ কথা আমি কৈছিলোঁ আলাপৰ মাজলৈ আজি যাব পাৰোঁ তিতিমণি হয় আপোনালৈ মানসী গোস্বামীৰ পৰা এটা প্ৰশ্ন আছিলে পুৰণি থলুৱা ভাষাসমূহে বৰ্তমানৰ গীত সাহিত্যত কেনেধৰণৰ অৱদান আগবঢ়াব পাৰে গোস্বামী ভণ্টি অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো আমিও দাবী কৰি আহিছোঁ আমি অৱশ্যে বেছি আগবাঢ়িব পৰা নাই কাৰণ অসমীয়া গীতি সাহিত্যত আমাৰ পৰম্পৰাগত গীত মাতসমূহে বহুত ডাঙৰ ভূমিকা ল'ব পাৰে আমি এই যিখিনি গীত গালোঁ ইয়াৰ শব্দবিলাক যদি চোৱা হয় এই শব্দবিলাকত আমাৰ বিভিন্ন গাঁৱৰ শব্দ ইয়াতে সোমাই আছে আৰু এই শব্দবিলাকে এখন গাঁৱত এটা অঞ্চলক ধুনীয়াকৈ চিনাকি কৰাই দিয়ে আৰু আমাৰ এই থলুৱা ভাষাটো হয়তো এই গীত মাতবিলাকত পৰম্পৰাগত গীত মাতবিলাক জীয়াই থাকে চৰ্চা হৈ থাকে থলুৱা ভাষাটো হয়তো এই গীত মাতবিলাকতে থাকিব আৰু এই গীত মাত যদি আমি সংগ্ৰহ কৰি আমি এই সাহিত্য হিচাপে লওঁ গীতি এই ধৰক আমি গোৱা এতিয়া গীতসমূহৰ ভিতৰত চিয়া গীতসমূহ চৈতালি নামৰ গীতসমূহ সংগীত নামৰ গীতসমূহ বিয়া নামৰ আমাৰ বিয়া নাম হৈছিল ইয়াতে আমাৰ বিয়া নাম ইয়াতে সকলে নাই বুলি কৈছিল যে আমাৰ গাঁওসমূহত বিয়া গীত নাই কিন্তু আমি যেতিয়া ইয়াতে আমি ক'লোঁ যে আপোনালোকে আপোনালোকৰ গাঁৱত এতিয়া ৰেডিঅ'ত শুনি আপোনালোকে আমাক কিন্তু আমি আমাৰ যিটো ৰেকৰ্ডিং আছে জানো সেইবিলাক গীত আপোনালোকে গাব নোৱাৰে আপোনাৰ গাঁৱত যিটো চলিছিল সেইটো গাব লাগিব আমি যেতিয়া প্ৰতিযোগিতা পাতিছিলোঁ আমাক বহুতে বাধা দিছিল কম্পিটিশ্যন কৰিব আহিবনে নাহে আমি তেতিয়া 83খন গাঁৱৰ পৰা প্ৰতিযোগী পাইছিলোঁ 83খন গাঁৱৰ পৰা প্ৰতিযোগী দুখন মঞ্চত আমি কম্পিটিশ্যন পাতিব লগা হৈছিল আৰু 83খন গাঁৱৰ প্ৰায়খিনিয়ে প্ৰত্যেকখন গাঁৱতে আমি ৰেকৰ্ডিং আছে প্ৰত্যেকখন গাঁৱৰ পৰাই বেলেগ গীত সুৰ আমি পাইছিলোঁ তাৰমানে এইখিনি যেতিয়া সংগ্ৰহ কৰোঁ তাৰ সেই গীত মানে সুৰখিনিতো সংগ্ৰহ এটা বেলেগ চৰ্চা হ'ব কিন্তু গীতবিলাকত পাইছোঁ যে প্ৰতিখন গাঁৱৰ শব্দ যিবিলাক আছে গীতবিলাকত অতি গুৰুত্বপূৰ্ণ আৰু আমাৰ সাহিত্যৰ কাৰণে এই আমাৰ অসমীয়া সাহিত্যৰ ভঁৰালত আমাৰ এই গীত মাতসমূহে পৰম্পৰা গীত মাতসমূহে অতি ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰে সেই দায়িত্ব নিশ্চয় আমাৰ ওচৰতো আছে আমি যিহেতু পৰম্পৰাগত গীতৰ কৃষ্টিৰ এগৰাকী সাধক হিচাপে আমি কাম কৰি আছোঁ কাম কৰি ভাল পাওঁ মোৰ সংগীসকলো আছে কৰি আমিও আছোঁ চেষ্টা কৰি অন্ততঃ আমাৰ অঞ্চলৰ এই গীত মাতখিনি একত্ৰকৈ প্ৰকাশ কৰি যদি দিম এতিয়া ধৰক ভাল কাম এটা আমাৰ কিছুসংখ্যকে আছে কৰি ইতিমধ্যে সুৰেন ঢুকুৰীয়াই কিছু লোকগীত সংগ্ৰহ কৰি প্ৰকাশ কৰিছিল মাৰিগীতসমূহ আমাৰ ডক্টৰ শৰৎ ৰাভাদেৱে সুন্দৰ ধৰণে প্ৰকাশ কৰি দিছে তাৰ পৰা আমি বহুত সম্পত্তি পাইছোঁ ঠিক তেনেকৈ আমাৰ এই গীত মাতসমূহে আমাৰ গীতি সাহিত্যক
বহুত ধৰণে ধনী কৰিব পাৰে। আৰু ঠিক আছে। শংকৰ কলিতাই জানিব খুজিছে আপুনি বৰগীতৰ চৰ্চা কৰেনে আৰু তেওঁ অনুৰোধ কৰিছে আপোনালোক আটাইৰে পৰিচয়টো দিব। মই নামটো কৈছিলোঁ, আকৌ কৈছোঁ, সুকুমাৰ মেধি। মোৰ অৰিজিন ঘৰ আছিল পলাশবাৰী সমষ্টিৰ দক্ষিণ সৰুবংশৰ মৌজাত নতুন হাবৰতলী গাঁও। আমি উঠি আহিলোঁ ইয়াতে ছয়গাঁও চৌধুৰীপাৰাত 1998 চনত। ছয়গাঁও টাউনৰ ওচৰতে ছয়গাঁও সমষ্টিৰ ৰাজচক্ৰ এলেকা চৌধুৰীপাৰা গাঁৱৰ বাসিন্দা। মোৰ সংবাদ হয়তো এটা চখ আছিল, কিন্তু বৰ্তমানত মই এই লোককৃষ্টিৰ সাধনাটোৱে মুখ্য কৰি লৈছোঁ আৰু আপোনালোকৰ কৃপাত আমাৰ অন্যান্য বহুত গুৰুৰ কৃপাত অসম চৰকাৰৰ পৰা নামখলৰ গীতৰ নিৰ্দেশক হিচাপে স্বীকৃতি পোৱাৰ লগতে নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ পৰা NUJCCৰ পৰাও কামৰূপীয়া লোকগোষ্ঠীৰ গুৰু হিচাপে স্বীকৃতি পাইছোঁ। আৰু বৰগীতৰ চৰ্চাৰ কথা যিটো কোৱা হৈছে, হয়, মোৰো এটি বিনম্ৰ অনুৰোধ তেখেতলৈ মই ধন্যবাদ জনাইছোঁ। কাৰণ যে দেউতাই মোক আমাৰ গাঁৱত প্ৰথম ৰেডিঅ' আনিছিল। দেউতাই মোক সেই সৰুতে ৰাতিপুৱাই যেতিয়া মই শুই দিছিলোঁ মোক বন্দনা শুনিব দিছিল। এটা মোৰ পৰম্পৰা হৈ গৈছিল। মই যেতিয়া গুৱাহাটীত কলেজলৈ পঢ়িব গ'লোঁ আৰ্য বিদ্যাপীঠত, মোৰ অনুৰোধ মতে মোক এটা ৰেডিঅ' কিনি দিছিল, 100 টকীয়া ৰেডিঅ', সৰু ৰেডিঅ'। অকল এই যাতে মোৰ চৰ্চা গীত শুনা এই চৰ্চাটো থাকে, বৰগীতখিনি শুনি থাকোঁ। দেউতাই ঠিক কোৱা নাছিল, কিন্তু আমাৰ ঘৰৰ পৰম্পৰা যিটো মই পাইছিলোঁ, যিটো মানে দেউতাই দেখাই গৈছিল, এই বৰগীতৰ যেন মোৰ ৰেডিঅ'টোৱে গুৰুৰ দৰে আছিল। আৰু তেনেদৰে মোৰ বৰগীতৰ চৰ্চা চলিছিল। এই গীতখিনি মোক কিছু আগবঢ়াই দিছিল আমতলা সত্ৰৰ বৰ্তমান প্ৰয়াত কাৰ্তিক কলিতাদেৱে। তাৰপিছত মই গুৰু ভজা নাই, যদিও বৰগীতৰ গাই খুব ভাল পাওঁ, চৰ্চা কৰোঁ। আৰু আমাৰ পৰম্পৰাগত কৃষ্টিৰ যিসকলে শ্ৰদ্ধা কৰে, সন্মান কৰে, আটাইয়ে কিন্তু এই বৰগীতৰ চৰ্চাটো কৰা উচিত। বৰগীতৰ চৰ্চা কৰিলে আচলতে তেওঁৰ এই কণ্ঠৰ হোৱাটোৱেই নহয়, মানে চৰ্চাটো বেলেগ কথা। আমাৰ যিটো আধ্যাত্মিক ভাৱ যিটো লাগে পৰম্পৰাগত গীতসমূহ চৰ্চা কৰে, বৰগীতৰ পৰাই আহে। আৰু মোৰ সম্ভৱ এই দেউতাই দিয়া যিখিনি শক্তি, আমাক মই ধন্যবাদ জনাইছোঁ। ছয়গাঁও শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰ, এই অনুষ্ঠানটো জন্ম হোৱাৰ পৰাই মই ক্লাছ 10 মানত থাকোঁতে মোক সেই সময়ত আমাৰ ছাত্ৰ সন্থাৰ এক কাৰ্যসূচীত বৰগীতৰ প্ৰতিযোগিতাত মই প্ৰথম হৈছিলোঁ। ইয়াতে যেতিয়া শংকৰদেৱৰ জন্মোৎসৱ হৈছিল, তেতিয়া মোক ইয়াক উষা কীৰ্তন কৰাৰ কাৰণে 1981 চনত লৈ আহিছিল। মোৰ গাঁৱৰ পৰা লৈ আহিছিল, মানে মোক কৈছিল, মই কৈছিলোঁ যে মই দাদাসকল আহিম দিয়ক, মই মোৰ আটাইতকৈ জুনিয়ৰ সদস্য মই আছিলোঁ, ক্লাছ 10ত তেতিয়া, 16 বছৰীয়া। আহি মই উষা কীৰ্তনৰ কাৰ্যসূচী, তাৰমানে 2 বজাতে আহিছিলোঁ, ৰাতি নিশা 2 বজাত আহি ইয়াতে চাইকেল মাৰি আহি চাইকেল থৈ ঠিক 4:30 বজাৰ লগতে গা পা ধুই আহোঁ ঘৰত। আমি গাড়ী উঠি উষা কীৰ্তন কৰিছোঁ। আৰু ঈশ্বৰৰ কৃপাত সেই যি আৰম্ভ কৰিছোঁ উষা কীৰ্তনৰ সেই ৰাতিপুৱাৰ গীতখিনি আজিলৈ গাই আছোঁ। শংকৰদেৱৰ জন্মোৎসৱত উষা কীৰ্তনখিনি আজিলৈ এইদৰে মই কৰি আছোঁ। মাজতে এবছৰ মোৰ ভাগিন ঢুকোৱাৰ কাৰণে মই কৰিব নোৱাৰিলোঁ। বৰগীতৰ চৰ্চাটো
আনতো গাঁও আমাৰ শিল্পী সমাজৰ প্ৰায় অনুষ্ঠান হয় আৰু মোৰ বৰগীতেৰে তেওঁলোকে অনুষ্ঠানটি আৰম্ভ কৰে। শিল্পী সমাজক মই ধন্যবাদ জনাইছোঁ, মোৰ চৰ্চাটো হোৱাত সহায় হৈ আছে। আৰু শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰক মই ধন্যবাদ জনাইছোঁ এইখিনি মোক মানে সহায় কৰি দিয়াৰ কাৰণে। মই দুটি ফাঁকি তেওঁৰ সন্মানৰ কাৰণে গাই দিছোঁ। তেওঁ যিহেতু প্ৰশ্ন কৰিছে, এটি পদেৰে বাকীখিনি মোৰ দিহাটোৰে ধুনবোৰে গাইছোঁ। মাগে নন্দেৰা নন্দন গোপিনী আগে কৰপাতি হৰি লানু মাগে নন্দেৰা নন্দন গোপিনী আগে গোলাত বাণী গোৱাৰী ছায়া গোৱাৰী ছায়া নবীনলনো দেহু গোপজায়া নন্দেৰা নন্দন গোপিনী আগে। ধন্যবাদ জনাইছোঁ। এইখিনিতে এটি অনুৰোধ বৰগীতন কৈছে যেতিয়া আমি ঘোষা কীৰ্তনৰ কথাটো কৈছিলোঁ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সংগীত শাখাৰ সদস্যই বৰ দুখ প্ৰকাশ কৰিছিল এইটো বিষয়ত যে আনকি আমাৰ শংকৰদেৱ সংঘ কৰি বা গুৰুজনাৰ এই যিখিনি উষা কীৰ্তন আমাৰ অনুষ্ঠানসমূহত অকল কাগজত থাকে। তেখেতে বৰ দুখ কৰি কৈছিল, কাৰণ ৰাতিপুৱা উঠি মানুহ এজনে শুদ্ধ হৈ গা পা ধুই 4:30 বজাত পোহৰ হোৱা সময়ত এই কষ্টকৰ গীতখিনি নাগাই বৰ দুখ প্ৰকাশ কৰিছিল। তেখেতে কৈছিল, তেখেতে কনফাৰ্ম কৈছিল যে মই নিজে জানো যে আমাৰ 80% এই গীতখিনি চৰ্চা নকৰে। আৰু ময়ো নিজে দেখিছোঁ ইয়াতো আমাৰ যি মানে গুৰুজনাৰ শিষ্য মানে শংকৰদেৱ সংঘৰ যিখিনি আছে শৰণীয়া, বহুতেই তাৰমানে সাজু হ'ব নোৱাৰে। সেইখিনি সময়ত গীতখিনি গোৱাৰ কাৰণে মানুহখিনি গা পা ধুই সাজু হোৱাৰ সময় ইতিমধ্যে পাৰ হৈ যায়। নগৰ কীৰ্তন কৰাৰ কাৰণে আছে তেওঁলোক, কিন্তু উষা কীৰ্তনখিনি কৰাৰ কাৰণে বহুত পাছ পৰি আছে। অনুৰোধ, অতি গুৰুত্বপূৰ্ণ গীত মাত এই উষা কীৰ্তনখিনি। এইখিনি যাতে এটাই, যিহেতু মহাপুৰুষজন আমাৰ অসমীয়া জাতিৰ জনক, তেখেতৰ এই উষা কীৰ্তনৰ যিখিনি উষাৰ গীতখিনি যাতে গায় চৰ্চা কৰে, তাৰ কাৰণে মই মানে কাৰ্যসূচীসমূহত এই চেগতে প্ৰসংগ যিহেতু ওলাইছে মই উল্লেখ কৰিছোঁ। আৰু নেক্সট ধন্যবাদ সুকুমাৰ খুৰা। এতিয়া আমি আপোনাৰ সংগীত বৃন্দৰ পৰিচয়লৈ আগবাঢ়িছোঁ। হয়, মোৰ নাম শ্ৰী প্ৰদীপ কলিতা। মোৰ ঘৰ মেধিদেৱৰ
যিখন গাঁৱত জন্মগ্ৰহণ কৰিছে সেইখন গাঁৱতে মোৰ জন্ম হয়। মোৰ দেউতা আছিলে শ্ৰী নকুল কলিতা, তেখেতে বৰ্তমান নাই। মা আছিল মানেবালা কলিতা। তেওঁ নহওক, বৰ্তমান মই ছয়গাঁও বৰাহাটৰ বাসিন্দা হৈ আছোঁ। এই সাংস্কৃতিক জগতখনত মোৰ ঠিক বংশ অনুসাৰে হোৱা বুলি মই ভাবোঁ, কাৰণ মোৰ পিতায়ো এই নাম কীৰ্তনৰ লগত বৰকৈ জড়িত আছিলে। আৰু মই 6 বছৰ বয়সত নাটক কৰিছিলোঁ, এটি সৰু পাঠ পাইছিলোঁ। আৰু 8 বছৰ বয়সৰ পৰা যিটো আমাৰ ঘোষা নাম কয়, সেই নামৰ পাঠক আছিলোঁ। আৰু নাগাৰা নামৰ পাঠক আছিলোঁ। তাৰপিছত একেৰাহে চাকৰি মোৰ 90ত হয়। 90 চনত মই জনসংখ্যা বিভাগত কৰ্মৰত হওঁ। আৰু 91 চনৰ পৰা একেৰাহে মই 12 বছৰ আমাৰ যি কামৰূপত যাত্ৰা দল আছে, যাত্ৰা দলত একেৰাহে মই 12 বছৰ ঘূৰোঁ। আৰু এই যিটো লোকসংস্কৃতি, কুমাৰদাৰ লগতেই 2008 চনৰ পৰা কিজানি আজিলৈ তেখেতৰ লগতে এই লোকসংস্কৃতিত ঘূৰি আছোঁ, তেখেতৰ লগত কাম কৰি আছোঁ। আৰু মোৰ বিশ্বাস, মোৰ আশা, অসমৰ ৰাইজে আমাৰ এই ছয়গাঁও অঞ্চলৰ কামৰূপৰ লোকসংস্কৃতিসমূহ আদৰি লৈছে আৰু অনাগত দিনত ল'ব। যা নহওক, বৰ্তমান মই চৈতালী নামৰ পাঠক হিচাপে কাম কৰি আছোঁ আৰু এই লোকসংস্কৃতিৰ মাজতে ঘূৰি আছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম অচ্যুত কলিতা, মোৰ ঘৰ ছয়গাঁও মাকালি। মই এই চৈতালী নাম আৰু লোক সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ। মই ঢিলামলীয়াৰ লগত এইখিনিয়ে মই ক'ব লাগিব। মই লগতে এটা পৰিচয় কৰিছোঁ, মোৰ জেঠীৰ ল'ৰা হৈ আছোঁ। যিটো মোৰ জেঠীমাৰ কথা কৈছিলোঁ, সুমিত্ৰা কলিতা প্ৰয়াত। তেখেত আমাৰ এইটো অঞ্চলৰ মহিলাৰ মানে গীত মাতৰ এক ভঁৰাল আছিল, যাৰ কাৰণে তেখেতক আমি চুৰেণ ঠাকুৰীয়া শিল্পী বঁটাৰে সন্মানিত কৰিছিলোঁ। আৰু তেখেতক মানে মৃগনাভি চিনেমাখনতো মানে প্ৰযোজক মানে পৰিচালকে অসমৰ বিভিন্ন আইতাসকলৰ পৰা বিচাৰি তেখেতক লৈছিল। আৰু ইমান সুন্দৰ অভিনয় কৰিছিল। আপোনালোকে যিয়ে দেখিছে মৃগনাভি চিনেমাৰ যিগৰাকী আইতা হৈছিল, সেই আইতাৰ পুত্ৰ অচ্যুত কলিতা, মোৰ জেঠী। মানে গীত মাতৰ পৰম্পৰাগত গীত মাতৰ এক ডাঙৰ ভঁৰাল, বুঢ়ো গুৰু। নমস্কাৰ, মোৰ নাম ৰবিউল হুছেইন। মোৰ ঘৰ চৌধুৰীঘাট ইছলামপুৰত। আৰু মই সৰুৰে পৰাই মই দতৰাৰ লগতে জড়িত। প্ৰায় 8 বছৰ বয়সৰ পৰাই মই দতৰা বজাওঁ। আৰু মই দতৰা নিজে হাতেৰে কটা, মই কোনো মানে দাও বা কাঠ কটাৰীৰে মই দতৰা মই নিজে বনাই নিজে আজি বজাইছোঁ। আৰু মোৰ সৰু কালৰে পৰাই মই দতৰাৰ লগতে জড়িত হৈ বহুত বিভিন্ন ধৰণৰ জিকিৰ, লোকগীত এইবিলাকৰ লগত জড়িত আছোঁ মই। আৰু এই সুকুমাৰদাৰ লগত আজি এই অনুষ্ঠানটোত মই সুকুমাৰ জৰিয়তে মই সুবিধা এটা পাইছোঁ আপোনালোকৰ সন্মুখত, সেয়ে মই সুকুমাৰদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই বহু সৰু কালৰে পৰাই যিটো মই সুবিধা পোৱা নাছিলোঁ, আজি মই কি জানি এইটো মই চেনেলটো বৰ বিশেষ নাজানো, মাতি আনিছে। গতিকে মই যিয়ে নহওক, এই চেনেলৰ জৰিয়তে মই যিখিনি সুবিধা পাইছোঁ সেইখিনি মই বহুত মানে ভালেই বুলি মই ভাবিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিমল কলিতা। মোৰ ঘৰ আছামতলা, চন্দিকা মন্দিৰৰ উত্তৰ চাইডে পিছপৰা গাঁও এখনত। মই বহুত সৰুৰ পৰাই মই এই সংগীতৰ লগত জড়িত। মই এজন বাদক, তবলা বজাওঁ, কুঞ্জিৰি বজাওঁ। আৰু মোক সৰুতে আমাৰ ককাইদেউ শ্ৰীযুত তৰুণ কলিতাই গানৰ স্কুলত আনিছিলে। মোৰ গুৰু আছিলে কালী মেধি ছাৰ। তেখেতৰ ঘৰ দখলাত, বৰ্তমান এতিয়া প্ৰয়াত। মই লোক সংস্কৃতিৰ লগত সুকুমাৰ দাৰ লগত বৰ্তমান জড়িত হৈ আছোঁ। আৰু লগতে এই চেনেলৰ
সমূহ পৰিয়াললৈকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সুকুমাৰ খুৰা, মধুস্মিতা কলিতাই এটা প্ৰশ্ন কৰিছে। পৰম্পৰাগত গীত মাত নাচক লৈ আপুনি কৰ্মশালা কৰি আছে, কেনে ফল পাইছে? অকণমান চমুকৈ। ধন্যবাদ মধুস্মিতা, গুৰুত্বপূৰ্ণ প্ৰশ্ন। অতি প্ৰয়োজন। পৰম্পৰাগত গীত মাতসমূহ যদি জীয়াই থাকিব লাগে, চৰ্চা আৰু কৰ্মশালা অতি জৰুৰী হৈ পৰিছে। আৰু মই যিমানখিনি কৰ্মশালা মই ধৰক চৰকাৰীভাৱে দুটা কৰিছোঁ, কিন্তু নিজে আগবাঢ়ি গৈ স্কুলবিলাকত কৰ্মশালা কৰিছোঁ। আমাৰ শিল্পী সমাজো কৰ্মশালা কৰিছে, গুৱাহাটীৰ স্কুলতো কৰ্মশালা কৰিছোঁ। ছয়গাঁও মহাবিদ্যালয়ত আজি প্ৰায় 13 বছৰ মই একেৰাহে তেওঁলোকৰ যিটো লোক সংস্কৃতিৰ যিমানখিনি কাম কাজ আছে মই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীখিনিক শিকাই আছোঁ, আগবঢ়াই আছোঁ। কিন্তু দেখিছোঁ ছাত্ৰ ছাত্ৰীখিনিৰ আগ্ৰহ আছে। আমাৰ দোষটো হৈছে আমি আচলতে আগবাঢ়ি নাযাওঁ, তেওঁলোকক মানে এই দিশটোত চৰ্চা কৰোৱাৰ কাৰণে। মই এটি সৰু উদাহৰণ দিছোঁ, দীঘলকৈ কোৱাৰ যিহেতু মানে সুযোগ নাই, যে ছয়গাঁও শিল্পী সমাজে এটি কৰ্মশালা পাতিছিল। ৭২জন ষ্টুডেণ্ট তাত হৈছিল সম্পৰ্কিত। আমাকো কোৱা হ'ল যে আপুনি এটা গীত শিকাব লাগিব, আপোনাক কেইদিন লাগিব। যে মই যিহেতু এই লোক সংস্কৃতিৰ ওপৰতে চৰ্চা কৰি থাকোঁ, মই কৈছে আপোনালোকে শিকাই লওক, মোক লাষ্টৰ দিনা এটা বেলা দিব। মই ক'লোঁ যে লাষ্টৰ দিনা এটা বেলা দিব বুলি। এটা বেলাতে হৈ যাব, এটা বেলা মানে 2 ঘণ্টা 3 ঘণ্টা হ'ব দিয়কচোন, চাওঁ কি হয়। কাৰণ বাকীসকলে 2 দিন 3 দিন লৈছে, মই এটা বেলা লৈছোঁ। তাৰপিছত সেই ৭২জনী ষ্টুডেণ্টক মই সাজু কৰি নিয়া মোৰ গীতৰ যিটো টেক্সট মই একদম ৰেডি কৰি লৈছোঁ, প্ৰিণ্ট আউট কৰি দিছোঁ। সেইখিনিত সময় নষ্ট কৰা নাই, গীত আৰম্ভ কৰিছোঁ, গীত শিকালোঁ। মই গুৱাহাটী গৈছোঁ, তেতিয়া ইয়াৰ পৰা ছয়গাঁৱৰ পৰা যিয়ে চলাই আছিল চৰকাৰী ইনষ্ট্ৰাক্টৰ, মানে আমাৰ এই ছয়গাঁও সাংস্কৃতিক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া, তেওঁ ফোন কৰিছিল যে ভিডিঅ' আপুনি সোনকালে আহিব, আপোনাৰ গীতটিৰে আমাৰ আজিৰ অনুষ্ঠান আৰম্ভ কৰিম। গীতটো সুন্দৰ হৈছে, কাৰণ মই গীতখিনি মই দেখিছোঁ যে পাৰিছে, গুচি গৈছোঁ মই। তাৰপিছত হয় আমি গীতটো আৰম্ভ কৰিলোঁ। আৰু আমাৰ এই প্ৰশিক্ষণটোত আটাইতকৈ বেষ্ট কি হৈছিল, মই বস্তুটো কিয় কৈছোঁ, এই যে 3 ঘণ্টাত তেওঁলোকে গীতটো শিকিলে, কৰ্মশালাৰ ফলৰ বা ট্ৰেডিশ্যনেল গীত মাতৰ মানে কিয় চৰ্চা কৰিব লাগে, কি কৰা উচিত, সেইখিনি প্ৰসংগতে এই সৰু উদাহৰণটো দিছোঁ যে পৰম্পৰাগত গীত মাতসমূহ সেই অঞ্চলটোত, সেই গাঁৱৰ ষ্টুডেণ্টৰ মাজত, তেজত, সেই বতাহত চলি থাকে। অতি কম সময়তে তেওঁলোকে সেই গীতসমূহ, সেই মাতসমূহ, সেই শব্দসমূহ সংগ্ৰহ কৰিব পাৰে। তাৰমানে সেই বস্তুখিনি তেওঁলোকে কথাসমূহ চৰ্চা কৰিয়ে আছে ঘৰত, মাকৰ লগত, দেউতাকৰ লগত, গাঁৱৰ হেৰিৰ লগত। নেক্সট তেওঁলোকৰ তেজত চলি আছে সেই গীত মাতখিনি, আৰু বতাহখিনিয়ে তেওঁলোকক ছাপোৰ্ট কৰি আছে। যাৰ কাৰণে 3 ঘণ্টাতে গীতটো শিকাইছিল। আৰু গীত আছিল আমি এই নামখলীয়া গীতটো, প্ৰথমত যিটো নামখলীয়া গীতটো গাইছোঁ, সেই নামখলীয়া গীতটো। তাৰমানে এই কৰ্মশালাৰ পৰা এই লাভটো পাইছিলোঁ। আৰু সেই লাভটোৰে মই তাৰমানে উৎসাহ দি মানে মানুহ চকু মোক চালে গম পাওঁ, যিটো লাভটো গুৱাহাটীতো পাইছিলোঁ। গুৱাহাটীত কামৰূপ একাডেমীত বাইদেউ এজনী লিখিছিল, জয়া দাস বাইদেউৰ প্ৰিন্সিপাল আছিল। তেখেতৰ কৃপাত মই তাতে কৰ্মশালা এটি পাইছিলোঁ। মই তেওঁলোকক শিকাইছিলোঁ মহোহ গীত। গুৱাহাটীৰ ল'ৰাই মহোহ গীত শিকিছে। কিন্তু ইণ্টাৰেষ্টিং কথা, তাৰমানে তেওঁলোকৰ যিটো এই প্ৰতিযোগিতা হৈছিল মানে স্কুলবিলাকৰ মাজত, সৰ্বশিক্ষা মানে প্ৰতিযোগিতা হয়, 3খন প্ৰতিযোগিতাত তেওঁলোকে ফাৰ্ষ্ট প্ৰাইজ পাইছিল।
গুৱাহাটীৰ ল'ৰাই। তাৰমানে কৰ্মশালাৰ পৰা লাভ আছে আৰু চৰ্চাটো অতি গুৰুত্বপূৰ্ণ আৰু আমাৰ মাইণ্ড ফ্ৰেছ কৰা বা যিটো এটা স্পৰ্টছৰ লগত যিটো মানে যিটো স্পৰ্টছ বুলি কওঁ এই ট্ৰেডিশ্যনেল গীত মাতবিলাকত আমাক মেণ্টেলি ফিজিকেলি বহুত ফিট কৰে ষ্টুডেণ্টৰ কাৰণে খুব দৰকাৰ। নেক্সট আৰু অমূল্য দাসে জানিব খুজিছে পৰম্পৰাগত খেল আৰু সংস্কৃতিৰ মাজৰ সম্পৰ্ক। ইতিমধ্যে মই ক'লোৱে যে পৰম্পৰাগত খেল আৰু সংস্কৃতি আমি যিটো নামখেলৰ গীত ইতিমধ্যে গালোঁ, দাসদেৱক ধন্যবাদ জনাইছোঁ যে ক্ৰীড়া আৰু কৃষ্টিৰ ডাঙৰ সম্পৰ্কৰ এক বিষয় এই নামখেলৰ গীতটো। নামখেল আৰু নামখেলৰ গীত কেনে সম্পৰ্ক চাওক, ক্ৰীড়া কৃষ্টিৰ সম্পৰ্ক আৰু এই যিটো মই আগৰ প্ৰশ্নৰ উত্তৰটোত কৰোঁ যিটো স্পিৰিট দিয়ে ট্ৰেডিশ্যনেল গীত মাতসমূহে গাওঁতে আমি ৪ নাম গাইছোঁ দেখিছে আপোনালোকে, যিটো আমাক স্পৰ্টিংলি যিটো আমাক দিয়ে স্পিৰিট, যিটো আমি গাওঁ বীৰ কীৰ্তন বুলি কওঁ, এইটো সম্পৰ্ক খুব সাংঘাতিক আছে। আমি ইয়াতে যেতিয়া আমি লোক উৎসৱ হৈছিল, লোক উৎসৱত আমি আমাৰ অসমত প্ৰথমতে এই যিটো নাগাৰা লিখিছে এই এনেকুৱা ডগৰ আমি ২৭যোৰ একেলগে বজাইছিলোঁ। এটাৰ চাউণ্ড কিমান দেখিছে, ২৭যোৰ আমি একেলগে বজাইছিলোঁ। সেই যিটো শব্দই কৰা যিটো স্পিৰিট যিয়ে শুনিছে, স্পৰ্টছত এই বস্তুটো সাংঘাতিক ধৰণে দিব পাৰে। আৰু স্পৰ্টছৰ সম্পৰ্কৰ লগত এটা গুৰুত্বপূৰ্ণ কথা, দুটা কথা কৈছোঁ। এটা কথা হ'ল এই ৪৩ নামটো আপোনালোকে লাষ্টত এটা খুব লক্ষ্য কৰিছে, উদ্ধৈ উদ্ধৈ হৈয়া হৈয়া। আমাৰ পালিবিলাকে কয় ধৈ ধৈ হৈয়া হৈয়া, আমাৰ মূল শব্দটো হ'ল উদ্ধৈ উদ্ধৈ হৈয়া হৈয়া। উদ্ধ মানে ওপৰত, উদ্ধৈ উদ্ধৈ আৰু ওপৰলৈ যোৱা, আমি ঠেলি দিছোঁ হৈয়া হৈয়াকে। এই বস্তুটো আছে আমাৰ যিটো অলিম্পিক সৃষ্টি হৈছিল, আমাৰ নাম কিন্তু তাৰ আগত সৃষ্টি হৈছিল। অলিম্পিক যিটো হৈছিল সৃষ্টি, সেই অলিম্পিকত যিটো চাইটিয়াছ আল্টিয়াছ ফৰ্টিয়াছ আছে, কোৰিয়ান টেজিয়ান টুংগিয়ান, সেই শব্দটোৰ লগত এই বাজনাটোৰ মিল আছে। চাব আমাৰ মানুহে তেতিয়াই এই উদ্ধৈ উদ্ধৈ হৈয়া হৈয়া কৈছিল আৰু সেই অলিম্পিকতো এই বস্তুটো সৃষ্টি হৈছিল, চাইটিয়াছ আল্টিয়াছ ফৰ্টিয়াছ। নেক্সট আৰু কৈছোঁ যে আমাৰ এই যিটো ট্ৰেডিশ্যনেল গীতৰ নামখেলৰ যিটো গীত ভূপেন হাজৰিকাই প্ৰথম ৰেডিঅ'ত গাইছিল, কাৰণ ৰেডিঅ'ত গোৱা মানে আকাশবাণীত গোৱা মানে প্ৰথম স্বীকৃত হয় সমগ্ৰ ইণ্ডিয়াৰ কাৰণে, ভাৰতৰ কাৰণে। ভূপেন হাজৰিকাই যিটো গীত গাইছিল নামখেলৰ প্ৰথম গীতটো, সেই গীতটো নামখেলৰ গীত, তাৰমানে ভূপেন হাজৰিকাই গোৱা গীতটো আছিল আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ক্ৰীড়াৰ সংগীত, প্ৰথম প্ৰকাশিত ক্ৰীড়াৰ সংগীত, আকাশবাণী যোগে চৰ্চা হোৱা। তেখেতে এখন সম্ভৱ এখন চিনেমাটো দিছিল, এই আপোনালোকে আটাই জানে, এশাৰী গাই দিছোঁ। অ' হাই মোৰ মলুৱাৰে, অ' মোৰ মলুৱা কোনে মাৰিলা হাই, অ' হাই মোৰ মলুৱাৰে, অ' হাই মোৰ মলুৱাৰে, কিয় নেথা নেথা কৰে তাই, হাই অ' হৰি, অ' নেথাই আনি দিলোঁ মই, হাই অ' হৰি, অ' নেথাতে ধৰি ধৰি কান্দে মোৰ মলুৱাই, অ' মোৰ মলুৱা কোনে মাৰিলে হাই, অ' হাই মোৰ মলুৱাই। এই অনুষ্ঠানৰ যোগেৰে মই ক'ব বিচাৰিছোঁ, আমাৰ ভূপেন হাজৰিকাই আমাক বহুত আগুৱাই দিছে অসমীয়াক। তেখেতৰ এই গীতটো যিটো ৰেডিঅ'ত প্ৰথম গাইছিল,
ৰামেশ্বৰ পাঠকদেৱে ইয়াক আকৌ উন্নত ধৰণে গাইছে, বেছি সুৰীয়া হৈছে। কিন্তু হাজৰিকা দেৱে এই গীতটো প্ৰথম গাইছিল আকাশবাণীত। এইটো অসমৰ মানে ভাৰতৰ প্ৰথম ক্ৰীড়া সংগীত বুলি আমি ক'ব পাৰোঁ, প্ৰকাশিত ক্ৰীড়া সংগীত। আৰু নেক্সট প্ৰশ্ন ইম্পৰ্টেণ্ট। সুকুমাৰ খুৰা, আমাৰ লগত বহুত মানুহ জড়িত হৈ আছে এইখিনি সময়ত, আৰু মই বহুত বেছি শুভেচ্ছা বাণী দেখিছোঁ, লগতে বহুত প্ৰশ্ন আৰু বহুত অনুৰোধো আছে, কিন্তু সময়ৰ অভাৱত আমি সকলো প্ৰশ্ন ল'ব নোৱাৰিম। সেইকাৰণে অন্তিম এটা প্ৰশ্নলৈ ৰাহুল আমিনে কৈছে, প্ৰথমতে এনেকুৱা এটি অনুষ্ঠান আয়োজন কৰাৰ বাবে এডমিনিষ্ট্ৰেটৰলৈ ধন্যবাদ জনালোঁ। লগতে অনুষ্ঠানটি উপস্থিত থকা নিমন্ত্ৰিত অতিথিলৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ প্ৰশ্নটো হ'ল, এই পৰম্পৰাগত গীতসমূহ আমাৰ অসমীয়া গীতি সাহিত্যৰ অংশ হ'ব পাৰে নেকি? নিশ্চয় পাৰে। আমাৰ অসমীয়া গীতি সাহিত্যৰ এটা ডাঙৰ অংশ হ'ব পাৰে আমাৰ পৰম্পৰাগত গীত মাতসমূহ, কাৰণ ইয়াতে সোমাই যাব প্ৰতিখন গাঁও, প্ৰতিটো অঞ্চল, প্ৰতিটো গাঁৱৰ কথা ক'ব, প্ৰতিটো অঞ্চলৰ কথা ক'ব এই পৰম্পৰাগত গীত মাতসমূহে। আৰু আমাৰ শব্দৰ যিটো ভঁৰাল এই গীত মাতসমূহত সুন্দৰ ধৰণে আছে, একেবাৰে সলনি হোৱা নাই। আৰু এই ধৰক বিয়ানামসমূহ, মই যে ক'লোঁ বিয়ানামসমূহ ইমান ধুনীয়াকৈ আছে, ওজাপালিসমূহত ইমান ধুনীয়াকৈ আছে, শব্দবিলাক আমাৰ নামসমূহত আছে, অতি গুৰুত্বপূৰ্ণ আৰু আমাৰ গীতি সাহিত্যৰ কাৰণে অতি যিটো প্ৰস্তাৱ, মই অনুৰোধ জনাওঁ, অসম সাহিত্য সভাক অনুৰোধ জনাওঁ, আমাৰ সাহিত্যিকসকলক, গৱেষকসকলক অনুৰোধ জনাওঁ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাওঁ, প্ৰত্যেকৰ গাঁওখনৰ যদি গীত মাতখিনি সমূহ ছাত্ৰ ছাত্ৰীয়ে ওচৰৰ গাঁওখনৰ গীত মাতসমূহ যদি সংগ্ৰহ কৰি আগবাঢ়ে, দেখিব যে কিমানখিনি আমি আচলতে ধনী অসমীয়া জাতিটো। আৰু এইখিনি কৰাকাৰী অনুৰোধ জনাইছোঁ। আমাৰ গীতি সাহিত্য বিশ্বত হয়তো এটা ধনী অংশ হিচাপে স্বীকৃতি হ'ব আমাৰ পৰম্পৰাগত গীত মাতৰ, কাৰণ যথেষ্ট আছে পৰম্পৰাগত গীত মাত। আমি শেষলৈ আহোঁ, এটি গীত গাই শেষ কৰিম। হোলী গীতে গাইছোঁ, হোলী গীত গাই আমি শেষ কৰোঁ। জন্মিল গোপাল, পালন কৰিলা নন্দৰাণী, আমি হোলী খেলাওঁ দিনে ৰাতি। গোপাল
আচলতে অলপ বেছি লাগে আৰু কৈছে এই পথাৰখন খুব বহল আৰু এই বহল পথাৰখনত আমি চেষ্টা কৰিছোঁ আমাৰ এই যিখিনি কৃষ্টি আমাৰ বহল অসমীয়া কৃষ্টিখিনিৰ এটা অংশ এইখিনি চৰ্চাৰ পৰিৱেশৰ অতি দৰকাৰ আৰু এই কৰোণা আতংকৰ সময়ত হয় আমাৰ চৰ্চাই বহুত বাধা পাইছে যিটো অতি গুৰুত্বপূৰ্ণ আছিল কাৰণ পৰম্পৰাগত গীত মাতসমূহ চৰ্চা নহ'লে জীয়াই নাথাকে কিন্তু এতিয়া আমি অনুৰোধ জনাওঁ আমি হয়তো দূৰত্ব ঠিক বজাই ৰাখিব পৰা নাই আমি দূৰত্ব ৰাখি কিন্তু আমি যিখিনি পাৰোঁ চৰ্চা যেনেকৈ পাৰোঁ অলপ অলপ চলাই আছোঁ আটাইয়ে এই দূৰত্ব বজাই ৰাখি পৰম্পৰাগত গীত মাতসমূহৰ চৰ্চা কৰি থকা ভাল কাৰণ আমাৰ গীত মাতসমূহ প্ৰায় অৱহেলিত এইবিলাক যাতে হেৰাই নাযায় কাৰণ এই গীত মাতসমূহ আপোনালোকৰ গাঁওখনৰ কাৰণে আপোনাৰ অঞ্চলটোৰ কাৰণে অসমৰ কাৰণে অতি অতি গুৰুত্বপূৰ্ণ আজিৰ অনুষ্ঠানটোৰ আয়োজন কৰাৰ কাৰণে আমাক এইখিনি সুযোগ দিয়াৰ কাৰণে মই ৰেণ্ডম বিটৰ এডমিন বাপুকণ শইকীয়াদেৱক আকৌ ধন্যবাদ জনাইছোঁ যিসকল এই অনুষ্ঠানটোত যিসকলে আমাৰ লগত আলোচনাত অংশ ল'লে ইতিমধ্যে আমাৰ ধৃতিমাইনাই কৈছে যে আমি বহুতৰে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলোঁ মানে আমাৰ সময় নাই সময়ৰ অভাৱত নোৱাৰিলোঁ নিশ্চয় পাছত আলোচনা কৰিব পাৰিম যিসকলে অংশ ল'লে আটাইৰে নাম লোৱা সম্ভৱ নহয় ধন্যবাদ জনাইছোঁ আপোনালোকৰ এই আশীৰ্বাদ শুভেচ্ছা এয়াই আমাৰ আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিব তাকেই কামনা কৰি আপোনালোক আটাইকে আগন্তুক সময় আটাইৰে শুভ হওক আমাৰ পৃথিৱীৰ এই যিটো কৰোণাৰ আতংক ক্ৰমাৎ হ্ৰাস হৈ আহক তাকে কামনা কৰি আজিৰ এই অনুষ্ঠান ইমানতে সামৰা বুলি ঘোষণা কৰিছোঁ শুভৰাত্ৰি